এটা কিমান বাজিছে 520 এতিয়া 5:20 হৈছে আৰু আমি ওলাইছো যাবলৈ বিশেষ একদম এটা ঠাইলৈ যাওঁ বহুত ধুনীয়া জায়গা আপোনালোকক দেখাম কলে গৈছো কি কৰিছো এয়া দেখিছেনে এইবিলাক পাত চব লৈ লৈছো এফালে কনসেং ওলাইছে মোৰ লগত এতিয়া আহিব সিহঁতৰ মাকো আহিব আৰু দেখিছেনে কেবাই ঘন কুঁৱলী या দেখিছেনে কিমান আন্ধাৰ কুঁৱলী একদম চাৰিওফালে কুঁৱলী পৰি আছে একেবাৰে আৰু আমি আন্ধাৰ ফালি গৈ আছো কাৰণ অকমান মেইন ৰাস্তালৈ অকমান আহিব লাগে আমাৰ ইহঁতৰ এই কনসেঙৰ মাহঁতো আহিছে গতিকে সিহঁতে ৰখি আছে ৰাস্তাত আৰু আমি এতিয়া সেই ওলাই গৈছো মেইন য'লৈ যাম সেই জেগালৈ এয়া দেখিছেনে কিমান আন্ধাৰ ইমান আন্ধাৰ আৰু 5টা বাজি গ'লে তথাপিতো কুঁৱলী পৰি আছে ফগ চাৰিওফালে আৰু এয়া আমি এতিয়া কুঁৱলী ফালি গৈ আছো আমাৰ গন্তব্যস্থানলৈ আৰু গোটেই এক গাড়ী হৈ আহিছে সেইফালে চব গাড়ীত গৈ আছো কুঁৱলী পাৰ হৈ এই মথাৰি ওপৰে গৈ আছে এয়া চাওকচোন এইখন ধানগাঁও বুলি কয় এইফালে আৰু আমি এতিয়া ধানগাঁৱলৈ গৈ আছো আৰু এতিয়া আহি আমি ডিব্ৰুগড়ৰ লেজাৰ কলাখোৱা অঞ্চলৰ দিহিং ধানগাঁও পালোহি ইটাখুলি পাৰ হৈ ধানগাঁও পায় আৰু এয়া ধানৰ যে মুখ্য তোৰণ এয়া আমি সোমাই গৈছো এই ৰাস্তাটোৱেদি এইখন হ'ল মেইন গেট আৰু এয়া আমি আহি এতিয়া থানৰ ওচৰ পালোহি আৰু এয়া থানৰ এইখন গেটখন আৰু ইয়াতে এয়া দোকান আছে আৰু তাতে আমি তামোল পাণ লৈ ললো এনেকে আৰু এয়া চাওকচোন সোমাই যায় ৰাস্তাটো हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल फिर से एक नई वीडियो लेकर आई हूँ आज एक ऐसी जगह में आई हूँ जो हमारी गांव की है और देखो आगे से नमस्कार जनाई मैं अन्य এটা ভিডিঅ' স্বাগতম জনাইছোঁ আৰু এই আজি আমি আহিছোঁ এক বিশেষ জেগালৈ যিটো জেগা হৈছে দিহিংপৰীয়া আমাৰ ধানগাঁৱৰ এয়া হ'ল আমাৰ নিচেই ওচৰৰে ধানগাঁৱৰ দিহিং থানলৈ আহিছোঁ যিখন থান অতীজৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে সকলোৱে মানি আহিছে আৰু বিশেষ এটা দিনতে খোলে আৰু আজি এই বিশেষ দিনটোতে এই থানখন খোলা হৈছে আৰু এই দিনটোতে সকলোৱে ইয়ালৈ আহে সেৱা সৎকাৰ কৰিবৰ কাৰণে ইয়াত দেখিছেনে এইখন হ'ল বজাৰ আৰু এয়া হ'ল মূল পথ আৰু এই পথেৰে আমি গৈ থাকিম এতিয়া আগলৈ আৰু এয়া হ'ল এটা সৰুকে নামঘৰ বুলিয়ে কৈছোঁ যিহেতু ইয়াতো পূজা অৰ্চনা কৰা হয় আমি সকলোতে এতিয়া চাকি দিম এতিয়া মেইন যিখন বৰধান তালৈ গৈ আছোঁ আৰু এয়া সকলো আহি আছে এয়া আমি গৈ আছোঁ পথাৰৰ মাজে যিটো ৰাস্তা আৰু এখন হ'ল দিহিং ধানগাঁও হ'ল আৰু ধানগাঁৱতে আছে বিশেষ এয়া আৰু এয়া হ'ল এখন থান বৰধান এইজোপা দেখিছেনে এইজোপা বকুল গছ আৰু ইয়াতে দিয়া হয় ইয়াত যি দান দক্ষিণা দিবলৈ আনে হাঁহ কুকুৰা পাৰ ছাগলী সকলোবিলাক এইডোখৰ জেগাতে দিয়া হয় আৰু সেই গছজোপাৰ তলতো চাকি দিয়া আমি মেইন থানৰ পৰা আহি ইয়াত দিমহি এয়া চাওকচোন আৰু যিমানেই ভিতৰলৈ আহিছোঁ সিমানেই ঠাণ্ডা লাগি গৈ আছে ইমান থেতুৱাই ধৰিছে নহয় কিন্তু পথাৰৰ একেবাৰে মাজত আছে থানখন গতিকে বেছি ঠাণ্ডা লাগিছে নেকি সেইটো কাৰণে ইয়াত দেখিছেনে সকলো ভক্তই এয়া চাকি জ্বলালে আমাতকৈ আগতেই আহিলে আৰু এয়া আমিও এতিয়া পাইছোঁহি লাহে কিন্তু ৰাতিতে আহি জ্বলালেহি বহুতো ভক্তই ইয়াত দেখিছেনে এইখনেই হ'ল মেইন আমাৰ থান আৰু ইয়াত সকলোৱে পূজা অৰ্চনা কৰে সেয়া অকমানো পায় সকলোৱে আৰু এতিয়া আমি এয়া গুচি হৈ লৈছোঁ
আৰু এইখনেই হ'ল প্ৰথমখন থান আৰু আমি ইয়াতে এতিয়া সেৱা সৎকাৰ কৰি ল'ম মানে মনৰ যি আমাৰ ইচ্ছা আছে তাতে ইয়াতে পূৰণ কৰিবৰ কাৰণে সেৱা সৎকাৰ কৰি লৈছোঁ আৰু ভক্তপ্ৰাণ ৰাইজ সকলো আহিছে দেখিছেনে সকলোৱে এয়া আমি এতিয়া সেৱা সৎকাৰ কৰি উঠিলোঁ উঠি মেলি এয়া অকণমান ইয়াতে ৰখিলোঁ গুণগুণ হৈ আহিছে তাইকো লগ পালোঁ আৰু এয়া দেখিছেনে সেয়া ওপৰত পাৰ চৰাইখিনি এইখিনি সকলোখিনি ইয়াতে ধান দিয়া হয় আৰু ইহঁতি এনেদৰে থাকে ইয়াতে সাজ দিব পাৰিব মানে প্ৰসাদৰ শৰাই ভাগ আনিলে ইয়াতে আপোনালোকে উৎসৰ্গা কৰিব পাৰিব এয়া আমি এতিয়া মেইন থানত সেৱা সৎকাৰ কৰি আহিলোঁ আৰু এতিয়া ইয়াতে ওচৰতে আৰু এখন থান আছে সেইফালে তাতো এতিয়া ইয়াতো চাকি জ্বলাই আমি ধূপ চাকি জ্বলাই ল'ম ইয়াতে আৰু এয়া দেখিছেনে এদিনৰ কাৰণে পথাৰৰ মাজতে তেওঁলোকে দোকান দিছে যিবিলাক পূজাৰ সামগ্ৰী লাগে লাগতিয়াল বস্তুবিলাক এনেদৰে পোৱা যায় ইয়াতে আৰু সকলোৱে ইয়াতে কিনি লয় এনেকৈয়ে দোকানৰ পৰা এয়া এতিয়া আমি আহি 3 নম্বৰ থানখন পালোহি সেয়া দেখাই গৈ আছোঁ আপোনালোকক কেইখন পালোঁ এতিয়া মুঠতে 3 নম্বৰ ইয়াতো চাকি জ্বলালোঁ এনেকৈ এতিয়াও এয়া ঘন কুঁৱলীয়ে আৱৰি আছে দেখিছেনে গোটেই চাৰিওফালে কুঁৱলী পৰি আছে প্ৰায় 7 বাজিবই হ'ল আমি এয়া প্ৰায় আধা দিয়ে আহিছোঁ আৰু ভক্তসকল আহি আছে আৰু বহুত বেছি আহিব এতিয়া পিছলৈ মানে গোটেই দিনটোলৈকে হয় আৰু আজি বহুত বেছি কুঁৱলী পৰিছে কুঁৱলী পৰিলেও আমি এতিয়া ভগৱানক পাবলৈ হ'লে আহিবই লাগিব কষ্ট কৰি গতিকে গৈ আছোঁ আৰু কুঁৱলী ফালি ফালি এনেকুৱা অন্য এখন থানলৈ বুলি আৰু এতিয়া আমি আহি আছোঁ এয়া গৰখীয়া থানলৈ এইখন হ'ল গৰখীয়া থান 4 নম্বৰত ভৰি দিছোঁ আমি এয়া দেখিছেনে চাৰিওফালে এয়া পথাৰ বিভিন্ন এইবিলাক গোটেই চাৰিওফালে পথাৰে প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া ইয়াত গোটেই চৰাই চিৰিকটিয়ে ভৰি আছে নিজান আপোনালোকে আহিলে খুব ভাল পাব এইখন হ'ল গৰখীয়া থান মাত্ৰ বছৰত এবাৰেই খোলে এদিনেই খোলে আজিৰ দিনটোত খোলে মাঘ মাহত খোলে আৰু বাকী গোটেই বছৰটো এনেকেই থাকে আৰু এই বিশেষ দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি থাকে কিমান বছৰ পুৰণি হয় এইটো অতীত বোপা ককা নিয়ম হয় আমিতো দেখাই নাই হয় আমিও এতিয়া যাবলৈ হৈছে তেতিয়ালৈকে এতিয়া বনাবলৈ অৰ্ডাৰ দিছে আৰু এতিয়া এইটো এনেই মাঘ মাহৰ কোন তাৰিখে মানে এইটো তাৰিখটো ধৰি লওক পৰে একদম এইবাৰ এটা 25 তাৰিখে পৰিছে মানে কোনোবা তিথি এটা লৈ পৰে হয় কোন তিথি এইটো তিথিটো ধৰি লওক হেৰি মাঘ বিহু পাছতে ধৰি লওক কিছুমান কেতিয়াবা ধৰি লওক 2 এদিনৰ পাছতে পৰে বিহু পাছতে হয় কেইদিন এতিয়া আকৌ ধৰি লওক এবাৰ আগতে 25 তাৰিখে পৰিব এনেকুৱা তাৰমানে কেলেণ্ডাৰ লেখাই থাকে মানে গৰখীয়া উৎসৱ হিচাপে পালন কৰে গৰখীয়া হিচাপে এইটো পালন কৰে আৰু এখেতৰ মুখে শুনিলে নহয় আপোনালোকে তেখেতে কি ক'লে আৰু এয়া আমাৰ দুৰ্লভে সুধিছিলে যিহেতু মই সেৱা কৰি আছিলোঁ গতিকে মই সুধিব নোৱাৰিলোঁ আৰু দুৰ্লভে সুধিলে এখেতৰ মুখে আপোনাৰ নামটো কি আছিলে মেঘনাথ দাস আৰু ইয়াৰ প্ৰথম গোসাঁইজনৰ নাম কি আছিলে বাৰু ইয়াত যে আছিলে বজ্ৰৰঞ্জন গোস্বামী প্ৰথম তেখেতে প্ৰতিষ্ঠা কৰিছিলে এই সত্ৰকেইখন আৰু মুঠতে ইয়াত 9খন আছে 9খন সত্ৰ আছে আৰু এয়া এতিয়া 5 নম্বৰ আৰু 6 নম্বৰ সত্ৰখনলৈ আহিছোঁ ইয়াতে সেয়া তাতে দামবিলাক দিয়ে যিবিলাক পাৰ আগবঢ়ায় ছাগলী আগবঢ়ায় যি আগবঢ়ায় সকলো এই থানখনত আগবঢ়ায় আৰু সেয়া ভিতৰলৈ এজোপা বকুল আছে আৰু তাতে চাকি দিয়ে এয়াই হ'ল মেইন সত্ৰখন এতিয়া দিম বা তেওঁলোকে যিসকলে আহি গৈছিলে দিম বুলি উৎসৰ্গা কৰিম বুলি হাঁহ হওক পাৰ হওক ছাগলীয়ে হওক আৰু লোন দান দিয়া হয় ইয়াতে ইয়াতে দান দক্ষিণা এনেকৈ দিছে ইয়াত পাৰ সেয়া দেখিছেনে
পাৰ হাঁহ ছাগলী আৰু অলপমান দেৰি হ'লে বহুত বেছি আহিব মুঠতে আমি দেৰিকৈ আহিলে মানে ইয়াত চাকি দিবলৈ বহুত অসুবিধা হয় গতিকে সোনকালে আহিলোঁ আৰু সোনকালে অহাৰ কাৰণে সকলোখিনি দেখাব পাৰিছোঁ আৰু এইজোপা দেখিছেনে বকুল এই বকুলজোপা হ'ল একেবাৰে অতীজৰ পৰাই থকা আৰু মেইন হদটো এইখনেই আছিলে যেতিয়া গোসাঁই প্ৰভুসকল আছিলে তেতিয়া আছিলে আৰু সেয়া অকণমান অৱশিষ্ট এনেকৈ ভাঙি পৰি আছে তাকে ৰখাইছে আৰু এতিয়া ইয়াতে ধুনীয়াকৈ সুন্দৰকৈ চাফা চিকুণ কৰি ইয়াতে সকলোৱে পূজা পাঠ কৰিছে এনেদৰে এয়া দেখিছেনে আৰু আমিও ইয়াতে নেদেখাজনক এনেকৈ সেৱা ভাগ ল'লোঁ আৰু এই বকুলজোপাৰো বিশেষ এক কাহিনী আছে আৰু এইবিলাক দেখিছেনে এইবিলাক একেবাৰে অতীজৰে ৰজাদিনীয়াৰ ইটা হয় আৰু তেতিয়া দিনৰে এখন থান এইবিলাক এতিয়া অৱশিষ্ট আছে এনেকৈ এইটো ওচৰত দেখাই দিয়া এইবিলাক দেখিছেনে তেতিয়া দিনৰে ইটা হয় আৰু ইয়াতে এনেকৈ ভঙা চিঙা হৈ পৰি আছে আৰু এইফালে এইটো ধ্বংসস্তূপ হৈ আছে আচল মেইন থানখন এইখনেই আছিলে প্ৰথম আৰু দিন যোৱাৰ লগে লগে এইবিলাকো এনেকৈয়ে জহি খহি পৰি আছে আৰু এয়া দেখিছেনে এইবিলাক এনেকৈ অৱশিষ্ট হৈ আছে আৰু এয়া হ'ল স্থানীয় বজাৰ আৰু ইয়াত সকলো ৰাইজে বজাৰ হাট কৰেহি মানে স্থানীয় ৰাইজসকলে আৰু তেওঁলোকৰ যি যাৱতীয় বস্তু আছে বিক্ৰী বাৰ্তা কৰিবলৈ হ'লে এই বজাৰলৈ আহে আৰু এইখন হ'ল একেবাৰে 8 নম্বৰ থানখন আৰু ইয়াতে আমি এতিয়া পূজা কৰি লৈছোঁ মানে চাকি ধূপ চাকি জ্বলাই ল'লোঁ আৰু এইখন প্ৰথমতে আহিলে এইখনেই পোৱা যায় কিন্তু আমি বৰ থানত গৈ আগতে কৰি ল'লোঁ গৈ সেৱা সৎকাৰ তাৰ পৰা আহি এতিয়া ইয়াত কৰিছোঁ আৰু এখন থান আছে এখন হ'ল 9 নম্বৰ থান তালৈ গৈ আছোঁ আমি এতিয়া আমি আহিছোঁ একেবাৰে শেষৰ থানখনলৈ আৰু এয়া দেখিছেনে এনেকৈ ৰাস্তাৰ পৰা নামি আহিব লাগে এইফালেদি এইটো পথাৰৰ তলেদি গৈ আছোঁ আমি এইটো হ'ল ঘুনুচা দল আৰু এয়া শেষ 9খন থান আমি এয়া অন্তিম থানখনলৈ আহিছোঁ এতিয়া ইয়াতো চাকি বাতি জ্বলাম আৰু ওপৰত গৈ দেখাই আছোঁ ওলাম আৰু এয়া দেখিছেনে এনেকৈ ওপৰলৈ উঠি যাব লাগে পাহাৰৰ নিচিনা পাহাৰ সদৃশ আৰু আমি ইয়াত পাহাৰ বুলিয়ে কওঁ যেতিয়া আমি নামনিত থাকোঁ আমাৰ কাৰণে ইয়াত পাহাৰেই হয় তিলাও হয় পাহাৰো হয় এয়া গৈ আছোঁ ঘুনুচা দললৈ এয়া দেখিছেনে ইয়াত সেয়া অকণমান চিহ্নবিলাক আছে ইয়াত দান পাত্ৰ এইটো তিলা ইয়াৰ ওপৰৰ পৰা গোটেই থান গাঁও দেখি যায় চাৰিওফালে অনলাইনৰ কাৰণে আকৌ মাৰি লৈছোঁ মাৰিলোঁ আৰু এতিয়া আমি সমাপ্ত কৰিলোঁ আমাৰ থানৰ যি সেৱা সৎকাৰ কৰিবলগীয়া আছিলে আৰু এতিয়া আমি ঘৰলৈ যাম কাৰণ আমাৰ বিশেষ কাম আছে দিনটোত গতিকে আমি গোটেই দিনটো ৰখিব নোৱাৰিলোঁ সেয়ে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু এখন সপ্তাহিক বজাৰ ইয়াতে গাড়ীবিলাক ৰখাবলৈ জেগা উলিয়াই দিছে স্থানীয় ৰাইজসকলে গতিকে ইয়াতে গাড়ী ৰখোৱা হ'ল আৰু আমি এতিয়া ইয়াৰ পৰা আকৌ যাম আৰু এয়া দেখিছেনে এইবিলাক শাক পাচলিৰ বাৰী এই বিলাহী আছে বিলাহী খেতি গোটেই ৰাইজে ইয়াত খেতি কৰে ইয়াৰ স্থানীয় লোকসকলে প্ৰায় সকলো খেতি ইয়াৰ পৰাই বেছিকৈ বজাৰলৈ যায় মানে আমাৰ স্থানীয় বজাৰবিলাকলৈও নিয়ে দূৰলৈও নিয়ে বিলাহী খেতি হওক কবি খেতি হওক এতিয়া গোটেইখিনিতো দেখাব নোৱাৰিলোৱে কাৰণ আমি সময় লৈ নাহিলোঁ গতিকে এয়া মানুহৰ ঘৰৰ চোতালতে বাৰী কবি খেতি কৰিছে দেখিছেনে এইবিলাক কবি খেতি বিলাহী খেতি বহুত খেতি কৰে ইয়াতে আৰু সেয়ে মানুহবিলাক ইয়াতে খেতি বাতি কৰিয়ে বহুত টকা পইচা কমায় বহুত দূৰলৈকে আছে এইখন বাৰীখন আৰু ইয়াত দেখিছেনে ইয়াতে হোটেল দিছে এওঁলোকে ৰাতিতে আহিলে ন হয় ইয়াত কি পৰঠা বনাব হয় মানুহটো দিনত বহুত বেছি হ'ব হয় নাই
এয়া দেখিছেনে ওচৰতে ঘৰ ন আমাৰ ঘৰ ওচৰতে বিক্ৰীও বহুত ভাল হয় এতিয়া বনাই আছো আমি সোনকালে আহিলো নহ'লে দেৰি হ'লে হেৰি হৈ যায় যে মানুহো ভিৰ হয় সেইকাৰণে সোনকালে গুচি আহিলো খৰিৰে জুই জ্বলাইছে এয়া পৰঠা বনাবলৈ আৰম্ভ কৰিছে আৰু গোটেই দিনটো ইয়াতে ব্যস্ত হৈ থাকিব আজি ৰাতিলৈ ভাওনা আছে ন দেখিছেনে কিমান সামগ্ৰী গোটাই লৈছে এইখিনি গোটেইখিনি বিক্ৰী কৰি শেষ কৰিব এনেকৈ এয়া হোটেল চাৰিওফালে হোটেল দিছে মানুহ যথেষ্ট ভিৰ হয় গতিকে হোটেলত সেইকাৰণে ভিৰো বেছি হয় যিমান হোটেল হ'লেও বিক্ৰী বাৰ্তা ভাল হয় আৰু সকলো ৰাইজে মানে একো নোখোৱাকৈ আহে লঘোণে আহে গতিকে একো নোখোৱাকৈ আহিলে চাকি বাতি দিয়াৰ পিছত ভোক লাগে গতিকে সেই হোটেলবিলাকত সোমাই কিবা অকণমান খাবৰ কাৰণে বিচাৰে গতিকে ভিৰ বাৰ্তা সেইকাৰণে বেছি হয় গাড়ী মটৰৰ যান জঁট সৃষ্টি নহ'বৰ কাৰণে এনেকৈ পাৰ্কিং প্লেচ দি দিয়া হৈছে এয়া পথাৰতে আৰু ভাইটি এজনে সুন্দৰকৈ এনেকৈ তেওঁলোকে মানে যিসকল ৰাইজ আহিছে তেওঁলোকক দেখাই দিছে এইফালে ৰাখিবৰ কাৰণে আৰু আমি উভতি আহিছোঁ আৰু যিহেতু ৰাস্তাটো বহুত ঠেক গতিকে ৰাইজসকলৰ সুবিধাৰ কাৰণে এইফালে গাড়ী সোমাবলৈ দিয়া নহয় আগতেতো একেবাৰে নিদিয়ে আজি কিন্তু পাৰ্কিং প্লেচ দেখিলোঁ বৰ্তমান অহা নাই এইবাৰ আহিছোঁ আৰু এয়া ব্যৱস্থাটো সুন্দৰে দেখিলোঁ আৰু যিহেতু ৰাস্তা বহুত ঠেক গতিকে অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয় আৰু এয়া আহি আমি মেইন গেট পালোহি এতিয়া আৰু কি জানেনে আমি সোনকালে অহাৰ কাৰণে এই যান জঁটবিলাকৰ পৰা অকণমান ৰক্ষা পালোঁ আৰু ৰাইজৰ ভিৰ ভাট্টাও অকণমান কম থাকে এইখিনি সময়ত আৰু দিনটোত কিন্তু বহুত বেছি ভিৰ হ'ব আৰু তেতিয়া অলপমান সমস্যা হয় গতিকে বৰ বেছি বিশেষ সমস্যাও নহয় আৰু যদি আপোনালোকে আহিবলৈ ইচ্ছা কৰে যোগাযোগ কৰি ইয়ালৈ আহিব পাৰে আৰু আপোনালোকৰ মনৰ কামনা যি আছে সকলোবিলাক ইয়াতে আপোনালোকে পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিব লৈছোঁ আৰু যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ আৰু আজিলৈ আহোঁ বাই বাই